হিয়াৰ উমেৰে নেদেখা এনাজৰী তিয়াৰ শদিয়া মাছ মাংস গাখীৰ কণী শাক-পাচলিৰে উৎপন্নলী খেতিপথাৰত ধান মাহ ভালকৈ হয়। নীলকান্ত হাজৰিকাৰ ঘৰখনলৈ আদি গাঁৱত আৰু চুবুৰীয়া জনগোষ্ঠীয় মানুহৰ সঘন অহা-যোৱা আছিল। শিক্ষকবৃন্দৰ ঘৰৰ বুলি হাজৰিকাৰ ঘৰখনৰ সন্মান যথেষ্ট আছিল। শদিয়া দেউৰী কছাৰী চুতীয়া নেপালী আদি জনগোষ্ঠীৰ বসতিভূমি আছিল। চুবুৰীয়া জনজাতীয় অজনজাতীয় মহিলাসকলে পাল পাতি কেঁচুৱাৰ তেল মালিচ কৰি দিছিল, গা ধুৱাই দিছিল। শদিয়াৰ বঙগাঁৱৰ আদিবাসীসকলৰ সৈতে হাজৰিকা পৰিয়ালৰ মধুৰ সম্পৰ্ক আছিল। নীলকান্ত আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ সুন্দৰ স্বভাৱ মানুহৰ সৈতে কেঁচুৱাটোৰে সকলোৰে মন মুগ্ধিছিল। কেঁচুৱাটোৱে সকলোৰে মৰমৰ, মাটিত থলে পৰবৈ খায়, মূৰত থলে ওকণিয়ে খায়। ইকুল চিকুলাকৈ বগাই ফুৰা কেঁচুৱাটোৱে এনেদৰে এটি উপহাৰ পালে। পলিটিকেল এজেণ্ট চাহাবৰ ঘৰত ব্যৱহাৰ নোহোৱা এখন পেৰাম্বুলেটৰ অৰ্থাৎ কেঁচুৱা ফুৰোৱা গাড়ী আছিল। টিউচন কৰিবলৈ যোৱা নীলকান্ত হাজৰিকাক চাহাবে মাতি কলে, আমাৰ সন্তান ডাঙৰ হ'ল, পেৰাম্বুলেটখন এনেই পৰি থাকাটোলে যাক, কেঁচুৱাটোক ফুৰাব পাৰিব। বিলাতত তৈয়াৰী পেৰাম্বুলেটখন লৈ আহিল নীলকান্ত হাজৰিকাই। বঙগাঁৱৰ ইমান ধুনীয়া কেঁচুৱা ফুৰোৱা গাড়ীখন আকৰ্ষণ বস্তু হৈ পৰিল। গাড়ীখনত কেঁচুৱাটোক উঠাই আদিগাঁও কেইজনীমানে ফুৰাবলৈ বাটে বাটে লৈ গ'ল যি গ'লেই, সঁচিয়া লাগি ভাগিল। পেৰাম্বুলেটৰ কেঁচুৱা আৰু আদি ছোৱালী কেইজনী উভতি নাহিল। ঘৰত হোৱা-দোৱা লাগিল। কেঁচুৱাৰ মাক কান্দি কাটি অচেতন হ'ল। সকলোৱে পিয়া-পিদি বিচাৰিলে, কোনো সুংসূত্ৰ নাপালে। দেউতাক নীলকান্ত হাজৰিকা উপায়বিহীন হৈ পলিটিকেল এজেণ্টৰ ঘৰ পালেগৈ। ক'লে আদুপান্ত। চাহাবে ক'লে, কেঁচুৱা বিচাৰি গাঁৱৰবোৰলে যাব লাগিব, কিন্তু বাটী অৱশ্যে মাজেদি তলে যাব নোৱাৰিব। ফাইলেকক বাট চাওক, সিহঁতে গাঁৱৰলে নিচাতকৈ কেঁচুৱাটো লৈ আহিব। পাহাৰীয়া আদি ছোৱালীকেইজনীয়ে থলেগৈ হাঁহি হাঁহি পেৰাম্বুলেটত কেঁচুৱাটো লৈ আহিল। কেঁচুৱাৰ মাক উধাটো খাই ঘৰৰ পৰা ওলাই আহিল। কেঁচুৱাটোৱে হাঁহি আছিল হাত ভৰি মাৰি। মানুহ গোট খালে চৌপাশত। সকলোৱে সুধিলে ছোৱালীকেইজনীক, এনেকুৱা কাম কিয় কৰিলি? উত্তৰ আহিল, আমি কালি ইয়াক গাঁৱৰলে লৈ গ'লো। গাঁৱৰ সকলোৱে ইমান মৰম কৰিলে যে ইফালে বাটী হৈ আহিল। বস্তিৰ মানুহে ৰখি দিবলৈ ক'লে, সেয়ে আমাৰ বস্তিতে ৰখি দিলোঁ। শান্তিপ্ৰিয়াই কেঁচুৱাটো বুকুত মাজত লৈ হাঁহিয়েই সুধিলে, ই মোৰ গাখীৰ খায়, কালিৰে পৰা কি খুৱাইছা? ই আমাৰ বস্তিৰ যিমানকেইটা মা আছে চবৰে গাখীৰ খাই থাকিল। আদি ছোৱালীকেইজনীয়ে ক'লে। কথা শুনি সকলোৱে মাত হৈছিল। শান্তিপ্ৰিয়াৰ এই মৰম লগা শিশু সন্তানৰ নামকৰণ হ'ল ভূপেন কুমাৰ হাজৰিকা। পিছে আহি তাকে নাম থলে অনাথ। মাত্ৰ 13 বছৰ বয়সতে মৃত্যু হোৱা গান-বাজনা আৰু খেলত পাৰ্গত তেওঁৰ মৰমৰ সন্তান নিশা সমাগত দেখা দি কোৱা কথা তেওঁ অবিশ্বাস নকৰিব। তেওঁ মনে প্ৰাণে বিশ্বাস কৰিলে। তেওঁৰ কন্যা শান্তিপ্ৰিয়াৰ গৰ্ভলে অনাথ সঁচাকৈয়ে উভতি আহিছে। শান্তিপ্ৰিয়াৰ কেঁচুৱাটোৰ বিষয়ে নাম হওক, আইতাকে জীয়েক শান্তিপ্ৰিয়াৰ কোলাৰ সন্তান প্ৰথম দেখাৰ দিনাই সেয়ে কৈছিল, ডাঙৰ হলে গান-বাজনাত পাৰ্গত হ'ব। অনাথৰ অপূৰ্ণ সপোনখিনি এই ল'ৰাটোৱে পূৰ কৰিব। এদিন শিশু ভূপেন হাজৰিকাক লৈ নীলকান্ত হাজৰিকা শদিয়া এৰি আহিব লগা হৈছিল চাকৰিৰ তাগিদত। শদিয়াৰ মানুহে পাহৰিবই নোৱাৰিলে এদিন নীলকান্ত হাজৰিকাৰ পৰিয়ালটোৱেই যে শদিয়া এৰি যাবগৈ, লগতে গুচি যাব সকলোৰে মৰমৰ কোলা হৈ বুকুটাই উঠি ফুৰা শিশু ভূপেন হাজৰিকা।